প্ৰথমতে জম্মু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ তাৰ পাছতে কা বলবতৰ প্ৰক্ৰিয়া একেবাৰে শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণ এটাৰ পাছত আনটোকৈ বিজেপিয়ে পূৰণ কৰি গৈছে নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতিসমূহ যথেষ্ট বিতৰ্কৰ মাজেৰে পূৰণ কৰাত অসম্ভৱ যেন লগা এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি দেখুৱালে মোদী চৰকাৰে এবাৰ মোদী চৰকাৰৰ টাৰ্গেট এক দেশ এক নিৰ্বাচন নীতি বলবৎ বিগত বৰ্ষৰ পৰা এই নীতি বলবতৰ কুচকাৱাজ আৰম্ভ কৰিছিল মোদী চৰকাৰে এই প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৰামনাথ কোবিন্দ নেতৃত্বাধীন কমিটিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত বিশেষ প্ৰতিবেদন দেশত একে সময়তে লোকসভা আৰু বিধানসভা নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাটোৱেই হৈছে এক দেশ এক নিৰ্বাচন নীতি এই নীতিৰ বাস্তৱ ক্ষেত্ৰত গ্ৰহণযোগ্যতা অধ্যয়নৰ বাবে এখন কমিটি গঠনৰ প্ৰয়োজন আহি পৰিছিল তাৰ বাবে বিগত বৰ্ষত ২ ছেপ্টেম্বৰত গঠন কৰা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এই বিশেষ কমিটিখন ১১৯ দিন ধৰি বিস্তৃত অধ্যয়নৰ পাছত আজি কমিটিখনে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অৰ্পণ কৰিলে সেই বিশেষ প্ৰতিবেদনৰ একে সময়তে দেশৰ সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত মত প্ৰকাশ কৰিছে কমিটিখনে একে সময়তে নিৰ্বাচনসমূহ অনুষ্ঠিত হ'লে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা সবল হ'ব ভিন্ন সময়ত নিৰ্বাচনসমূহ অনুষ্ঠিত হোৱাৰ বাবে খৰচ হয় ৰাজকোষৰ বিপুল পৰিমাণৰ ধনৰাশি এক দেশ এক নিৰ্বাচন নীতিয়ে ৰাজকোষৰ এনে ধনৰ ব্যয় যথেষ্ট পৰিমাণে হ্ৰাস কৰিব এনে যুক্তি দাঙি ধৰিয়ে একে সময়তে সকলো নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত থিয় দিলে ৰামনাথ কোবিন্দ কমিটিয়ে প্ৰতিটো বছৰতে নিৰ্বাচন অনুষ্ঠিত হ'লে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ বাবে উন্নয়ন পৰিকল্পনাৰ ৰূপায়ণত আহি পৰে তীব্ৰ জটিলতা বহু সময়ত ৰাজ্য প্ৰশাসন হৈ পৰে স্থবিৰ একে সময়তে সকলো নিৰ্বাচন অনুষ্ঠিত হ'লে এনে গুৰুতৰ অসুবিধাসমূহ দূৰ হ'ব পাৰিব এই যুক্তিৰে ৰামনাথ কোবিন্দ কমিটিয়ে এক দেশ এক নিৰ্বাচনৰ পোষকতা কৰে আজি এই সময়ছোৱাত লোকসভা আৰু বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ১০০ দিনৰ ভিতৰত পৌৰ নিকায়সমূহৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰামৰ্শ আগবঢ়াইছে এই বিশেষ কমিটিখনে প্ৰদান কৰা পৰামৰ্শসমূহ ৰূপায়ণ কৰিবলৈ কাৰ্য ৰূপায়ণ গোট গঠন কৰাৰ পোষকতা কৰিছে এই বিশেষ প্ৰতিবেদনৰ মাজেৰেই এক দেশ এক নিৰ্বাচন নীতিলৈ দেশৰ ৩২টা ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াইছে আনহাতে ১৫টা ৰাজনৈতিক দলে এই নীতিৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে কোবিন্দ কমিটিত এই তথ্য স্পষ্টকৈ প্ৰকাশ পাইছে বিজেপি তথা এনডিএ দলসমূহে সমৰ্থন আগবঢ়াইছে এক দেশ এক নিৰ্বাচন নীতিলৈ কংগ্ৰেছ চিপিএম চিপিআইৰ দৰে বিৰোধী দলে স্পষ্টকৈ বিৰোধিতা কৰিছে এক দেশ এক নিৰ্বাচন নীতিৰ বহু বছৰৰ পৰা বিজেপিৰ এটা বিশেষ ইস্যু হিচাপে চিহ্নিত হৈ আহিছে এক দেশ এক নিৰ্বাচন নীতি ২০১৪ চনৰ বিজেপি লোকসভা নিৰ্বাচনৰ ইস্তাহাৰত প্ৰতিশ্ৰুতি দিয়া হৈছিল এই নীতিৰ বাস্তৱ ৰূপায়ণৰ তেনে প্ৰতিশ্ৰুতি কাৰ্য ৰূপায়ণ দিশলৈ বৰ্তমান এখুব আগবাঢ়ি গৈছে কেন্দ্ৰৰ মোদী চৰকাৰ ২০২৯ চনত এক দেশ এক নিৰ্বাচন দি বলবৎ কৰাৰ পৰিকল্পনা এতিয়া যুগুত কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে অৰ্থাৎ ২০১৯ চনত লোকসভা নিৰ্বাচনৰ সময়ত অনুষ্ঠিত কৰা হ'ব সকলো ৰাজ্যৰ বিধানসভা নিৰ্বাচন যিটো হ'ব ভাৰতৰ নিৰ্বাচনী ইতিহাসৰ অভূতপূৰ্ব সংযোজন ভাৰত বিৰোধী দল কংগ্ৰেছে ইফালে তীব্ৰ সমালোচনা কৰিছে এক দেশ এক নিৰ্বাচন নীতি দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়া বন্ধ কৰাৰ বাবে এই নীতিৰ জৰিয়তে বিজেপিয়ে কুটিল ষড়যন্ত্ৰ ৰচা বুলি অভিযোগ উত্থাপন কৰিব খুজিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃবৰ্গই আজি শীৰ্ষ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ সৰব হৈ পৰে এক দেশ এক নিৰ্বাচন নীতিৰ বিৰুদ্ধে এই নীতিয়ে দেশৰ গণতান্ত্ৰিক ব্যৱস্থা দুৰ্বল কৰি তুলিব বুলি মন্তব্য প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এনে নীতিৰ জৰিয়তে স্বেচ্ছাচাৰিতাৰ পৰিচয় দিছে মোদী চৰকাৰে আৰু আক্ৰমণ এইদৰে কৰিলে মোদী চৰকাৰক আজি দিনটোত জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে